অৰুণাচলৰ মেচুকাত দুৰ্ঘটনাৰ খবৰক লৈ বিভ্ৰান্তি দুৰ্ঘটনাত পতিত হোৱা নাই ডিব্ৰুগড়ৰ পৰা যোৱা কোনো বাহন দুখন ইনোভাত গৈছিল 13 জনীয়া এটা দল মোবাইল নেটৱৰ্কৰ বাবে পৰিয়ালৰ সৈতে বিচ্ছিন্ন হৈ আছে যোগাযোগ দুৰ্ঘটনাত পতিত হোৱা বুলি প্ৰচাৰ হৈছিল সোশ্যাল মিডিয়াত কিন্তু এতিয়াও সুৰক্ষিত অৱস্থাতেই আছে আটাইকেইজন পৰ্যটক পৰিয়ালক মেছেজ যোগে জনাইছে দলটোৰ সদস্যই তেওঁলোক যে কুশলে আছে তেওঁলোক যে কোনো বাধা বিঘিনিৰ সন্মুখীন হোৱা নাই সেই কথা পৰিয়ালৰ লোকক অৱগত কৰিছে আৰু সোশ্যাল মিডিয়াত যি ভুৱা বাতৰি বিয়পি পৰিছিল সেই বাতৰি সম্পৰ্কত তেওঁলোকে পৰিয়ালৰ লোকক অৱগত কৰি কৈছে যে বৰ্তমান তেওঁলোক সুস্থ অৱস্থাত আছে তেওঁলোকৰ কোনো অসুবিধা হোৱা নাই তেওঁলোক কোনো বিপদৰ সন্মুখীন হোৱা নাই মাত্ৰ তেওঁলোকে মোবাইল নেটৱৰ্কৰ সমস্যাত পৰাৰ বাবে বা মোবাইল নেটৱৰ্ক সেই এলেকাটোত উপলব্ধ নোহোৱাৰ বাবে তেওঁলোকে পৰিয়ালৰ সৈতে যোগাযোগ কৰিব পৰা নাই বা তেওঁলোকৰ ফোনসমূহ সুইচ অফ কৰি আছে আৰু সেইবাবেই যথেষ্ট বিষয়টোক লৈ ৰহস্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল এই দলটোতে আছিল সুকন্যা বৰা নামৰ এগৰাকী যুৱতীও এই 13 জনীয়া দলটোত থকা সুকন্যা বৰাই নিজৰ পৰিয়ালৰ লোকক নিজৰ আত্মীয় স্বজনক ইতিমধ্যে অৱগত কৰিছে যে বৰ্তমান তেওঁলোক সুস্থ হৈ আছে তেওঁলোকে কোনো ধৰণৰ বিপদ বা বাধাৰ সন্মুখীন হোৱা নাই তেওঁ পৰিয়ালৰ লোকক কি বুলি উল্লেখ কৰিছিল সেই কথা তেওঁৰ পৰিয়ালৰ সদস্যই আমাৰ ধেমাজিৰ সাংবাদিক সঞ্জীৱ কুঁৱৰক ফোন যোগে অৱগত কৰিছে সেই টেলিফোনিক বাৰ্তালাপটো আমি আপোনালোকক শুনাব বিচাৰিছোঁ গোটেই বিষয়টো হ'ল কি কালি তেওঁলোকে মেচুকালৈ গৈছিলে ফুৰিবলৈ দুখন ইনোভা গাড়ীত নাই কমেও 10 জন মান গৈছিলে যাওঁতে পাছত গ'লঘাট গুচি কিন্তু হঠাৎ কেনেবাকৈ গম পাই গ'লো যে এনেকুৱা এটা এক্সিডেণ্ট এটা হ'ল কিন্তু সেইটো কনফাৰ্ম কৰিবৰ কাৰণে তাৰ নেটৱৰ্ক নাই হেৰি নাই টেলিফোন নাই কিবা কি থানাৰ লগত যোগাযোগ কৰিলোঁ থানাই যোগাযোগ কৰি এটা ইতিমধ্যে আকৌ ক'ৰবাত ব্ৰেকিং নিউজ এটা পালোঁ কোনোবা হেৰিয়াত মানে বোলে এনেকুৱা এক্সিডেণ্ট হ'ল তাৰপাছত গোটেই এইখিনি যেতিয়া হ'ল পোৱাৰ পাছত আমিতো চিন্তাত থাকিলোঁ চিন্তাত থাকি সদৰ থানাৰ লগত যোগাযোগ কৰিলে সদৰ থানা এইমাত্ৰ সদৰ থানাৰ পৰা ওলাই গম পালোঁ বোলে তেনেকৈ একো না হোৱা তাৰপিছত এতিয়া আমি আহি পাচিঘাটলৈ যাবলৈ ওলাইছিলোঁ এতিয়া খবৰ পাইছোঁ তেওঁলোক সুৰক্ষিত হৈ আছে এই তেওঁলোক দুইটাৰ লগতে যিটো মোৰ ভতিজা ছোৱালী সুকন্যা নেওগ আৰু তেওঁৰ হাজবেণ্ড চানী তেওঁৰ লগত এতিয়া টেলিফোনতে কথা পাতিলোঁ ঠিকে আছে আজি আহিব আজি নহয় কাইলৈ আহিব নেকি তাহাঁতি